কটন বিশ্ববিদ্যালয়ত সদৌ অসম টাংচুডু চেম্পিয়নশ্বিপ 2024 200ৰো অধিক খেলুৱৈৰ অংশগ্ৰহণ টাংচুডু স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ উদ্যোগ উদ্বোধনী অনুষ্ঠানত উপস্থিত অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক কটন বিশ্ববিদ্যালয়ৰ ডক্টৰ টি আও ইনডোৰ ষ্টেডিয়ামত শনিবাৰে অনুষ্ঠিত হ'ল দ্বাদশ সদৌ অসম টাংচুডু চেম্পিয়নশ্বিপ 2024 ITF টাংচুডু স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় 200ৰো অধিক খেলুৱৈয়ে 9 অনূৰ্ধ্ব 11 অনূৰ্ধ্ব 14 অনূৰ্ধ্ব 17 অনূৰ্ধ্ব 19 অনূৰ্ধ্ব আৰু 19 ঊৰ্ধ্বৰ শাখাত খেলুৱৈসকলে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব পঞ্জীয়নৰ পাছতো বানাক্ৰান্ত অঞ্চলৰ পৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব নোৱাৰা খেলুৱৈসকলৰ দুখত সহভাগী হৈছে টাংচুডু স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছাম ইফালে এই প্ৰতিযোগিতাত স্বৰ্ণজয়ীয়ে আগন্তুক নেশ্যনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব বুলি জনালে ৰাজ্যিক সন্থাটোৰ সাধাৰণ সম্পাদক মাষ্টাৰ দেৱজিৎ গগৈয়ে আমাৰ 12 অংকৰ টাংচুডু চেম্পিয়নশ্বিপ কটন ইউনিভাৰ্চিটিৰ টি আও ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় 200ৰ ওপৰত ষ্টুডেণ্টে অংশগ্ৰহণ কৰিছে যিহেতু অসমৰ প্ৰায়বিলাক জিলাতে বানপানী হৈ আছে আমাৰ বহুত ষ্টুডেণ্টৰ ঘৰবিলাক বুৰি গৈছে তেওঁলোকে অলৰেডি নাম এণ্ট্ৰি কৰাৰ পিছতো লাষ্ট পৰ্যায়ত কেঞ্চেল কৰিবলৈ তেওঁলোকে বাধ্য হৈছে আমি আমাৰ যিসকল আহিব নোৱাৰা ষ্টুডেণ্ট আছে বা যিসকলে এতিয়া বানপীড়িত হৈ আছে তেওঁলোকক আমি আমাৰ সন্থাৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ যাতে ভৱিষ্যতে হ'ব লগা খেলবিলাকত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰে আমাৰ উদীয়মান খেলুৱৈ বহুত আছিলে কেইবাখনো জিলাতে প্ৰায়বিলাকৰ ঘৰবিলাকে বুৰিছে বা ৰাস্তা পদূলি বুৰিছে সেই গতিকে আমি যিটো এক্সপেক্ট কৰিছিলোঁ 300ৰ ওচৰত ষ্টুডেণ্ট হ'ব বুলি তথাপিও আমাৰ আশা কৰা মতেই হৈছে বুলি ভাবিছোঁ যিহেতু 200ৰ ওপৰত ষ্টুডেণ্ট ইয়াত আছে হয় আমাৰ আণ্ডাৰ 9 আণ্ডাৰ 11 আণ্ডাৰ 14 আণ্ডাৰ 17 আণ্ডাৰ 19 এণ্ড এবভ 19 কেটেগৰীত আমাৰ হৈছে হয় ইয়াৰ পৰা আমাৰ যিসকলে গ'ল্ড মেডেল পাব তেওঁলোকক আমি নেশ্যনেল যিখন চেম্পিয়নশ্বিপ হ'ব তাৰ কাৰণে আমি চিলেকশ্যন কৰিম লগতে আমাৰ নেশ্যনেল ছেমিনাৰ এখন হোৱাৰ কথা আছে য'ত আমাৰ ইণ্টাৰনেশ্যনেলৰ কাৰণে প্লেয়াৰ চিলেক্ট কৰাৰ কথা চলি আছে যদি ছেমিনাৰখন হয় তেতিয়াহ'লে আমাৰ তাৰ কাৰণে আমি ইণ্টাৰনেশ্যনেলৰ কাৰণে চিলেক্ট কৰিম লগা হয় প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ সৰ্বভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক হেমন্ত কলিতা অসম ভাৰোত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামী টাংচুডু স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ কোষাধ্যক্ষ ভাস্কৰ জ্যোতি গগৈ নেটবল সন্থা অসমৰ সম্পাদক বীৰজুৰাম সক্ৰিয় ক্ৰীড়া সংগঠক ধ্ৰুৱজ্যোতি কলিতা কটন বিশ্ববিদ্যালয়ৰ ক্ৰীড়া বিষয়া ডক্টৰ কুলেন দাসৰ লগতে খেলুৱৈ তথা অভিভাৱকসকল অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰিলে নিমন্ত্ৰিত অতিথিসকলে খেলুৱৈসকলক উদ্দেশ্যি শুভেচ্ছামূলক ভাষণ প্ৰদান কৰিলে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে উদ্বোধনী অনুষ্ঠানৰ পাছতে টাংচুডু স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামে কণ কণ খেলুৱৈৰ হাতেৰে কেক কাটি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰক হয় হয় আমাৰ আজি বিশিষ্ট অতিথি হিচাপে তেখেতে জন্মদিনত আমাৰ মাজত থাকি আমাক উৎসাহিত কৰিলে আমি তেখেতৰ জন্মদিনৰ কাৰণে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰক বহুত বহুত শুভেচ্ছা জনাইছোঁ যাতে অনাগত দিনবিলাকতো তেওঁ সুস্বাস্থ্যৰে থাকি আমাক খেলুৱৈসকলৰ লগতে অসমৰ বিভিন্ন জেগাৰ খেলুৱৈসকলক উৎসাহিত কৰিব পাৰে অনাগত সময়ত অসমৰ টাংচুডু খেলুৱৈসকলে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশাবাদী অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদকগৰাকী লগতে উপজা দিনত তেওঁক ইমান মৰম যচাৰ বাবে অসম টাংচুডু স্পৰ্টছ এছ'চিয়েশ্যন আৰু খেলুৱৈসকলক কৃতজ্ঞতা জনালে ক্ৰীড়া সংগঠকগৰাকীয়ে সদৌ অসম টাংচুডু সন্থা হৈছে অসমৰ সমৰ কলাৰ এটা অত্যন্ত অগ্ৰণী সক্ৰিয় ক্ৰীড়া সংগঠন 12 সংখ্যক সদৌ অসম আন্তঃজিলা যি আজি টাংচুডু প্ৰতিযোগিতাত অনুষ্ঠিত হৈছে প্ৰতিকূল বতৰৰ মাজতো বানপানীৰ মাজতো যথেষ্ট সংখ্যক খেলুৱৈ অংশগ্ৰহণ কৰিছে আমি আশা ৰাখিছোঁ যে অনাগত দিনত অসমৰ টাংচুডু খেলুৱৈসকলে অসমলৈ সুনাম কঢ়িয়াই আনিব ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ টাংচুডু খেলুৱৈসকলে যথেষ্ট সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে আমি আশা ৰাখিছোঁ অনাগত দিনত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলুৱৈসকলে অসমলৈ সুনাম কঢ়িয়াই আনিব আৰু খেলুৱৈসকলক শুভেচ্ছা জনাইছোঁ মই তেওঁলোকক কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ তেওঁলোকে যি মৰম যাচিছে মই বিশেষকৈ খেলুৱৈসকলক ধন্যবাদ জনাইছোঁ
ক্ৰীড়াই মানুহক কৰি তোলে সুস্থ শৰীৰ আৰু সুস্থ মনৰ অধিকাৰী। সেয়েহে পঢ়াৰ সমানে খেলা ধূলা কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনালে কটন বিশ্ববিদ্যালয়ৰ ক্ৰীড়া বিষয়া ডক্টৰ কুলেন দাসে। খুব ভাল লাগিছে পৰিৱেশটো। ইয়াত ইমান সৰু ল'ৰাও দেখিছোঁ, বয়সও দেখিছোঁ। এতিয়া ধৰক সৰু ল'ৰা ছোৱালী যদি এতিয়াৰ পৰা খেলা ধেমালি খেলে তেতিয়াহ'লে তেওঁৰ ভৱিষ্যত উন্নতি হ'ব। ধৰক সুস্থ শৰীৰ এটা সুস্থ মন পোৱা যায়। যদি মনটো সুস্থ থাকে তেতিয়া দেহাটো সুস্থ থাকিব। এনে খেলা ধূলাৰ মাজত এই দুটা বস্তু আগবঢ়াই নিব পাৰি। লগতে পঢ়া শুনা আৰু খেলা দুটা একেলগে আগবাঢ়ি দিয়াত সহায় হয়। আজিকালি মানুহৰ বহুত ধৰণৰ বেমাৰ আজাৰ হৈ গৈছে হয়। ধৰক খেলা ধূলা খেলি থাকিলে এই ধৰণৰ লাইফষ্টাইল ডিজিজবিলাক নহয়। ধৰক প্ৰায়বিলাক মানুহৰ ডায়েবেটিছ হয়, হাইপাৰটেনশ্যন হয়, লোৱাৰ বেক পেইন, কলেষ্ট্ৰল প্ৰব্লেম, এই প্ৰব্লেমবিলাক নোহোৱাৰ কাৰণে খেলা ধূলা খেলি থাকে। তেতিয়া সুস্থ শৰীৰ এটাৰ লগত সুস্থ মনেৰে পোৱা যায় আৰু নিজকে সুস্থ হিচাপে ৰাখিব পাৰে। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক দ্বাদশ সদৌ অসম টাংচুডু চেম্পিয়নশ্বিপ 2024। চিন্ময় বৰাৰ প্ৰতিবেদন, গোগো স্পৰ্টছ এনি।